ৰাতিপুৱা যেতিয়া আপুনি শুই উঠি এইফালে অকণমান ওলাই আহে মনটো কেনেকুৱা লাগে আপোনাৰ? মনটো ইমান ভাল লাগে আমাৰ যেনটো মোৰতো এতিয়া বেমাৰী নাই বুলি ভাবিম মইতো যিবিলাক গছ কাটিছে এইবিলাকৰ পৰাহে মানিছে ডাইনিক কি বস্তু ওজা কি বস্তু মই একোৱেই নাজানো কিন্তু আনিছে ৰাখিছে যেতিয়া আপোনালোকে ফুলবিলাক হ'লেহে গম পাব সময়ত যিমান কপৌ আছে এটা ভালকৈ ৰাখিম আৰু বাহিৰৰ পৰা যিমান থাইলেণ্ড টাইৱান নিউজিলেণ্ড বহিৰ দেশৰ পৰা মই আনিম এইবিলাক চব ৰাখিম সজাই সজাই ৰাখিম তন্নভাৱে এনেকুৱা পৰিকল্পনা আছে মোৰ চাব পাৰে আমাৰ দৰ্শকসকলে ইয়াত মানে মাটি নাই এইটো প্লাষ্টিক যদি কাঠৰ পৰা হোৱা হ'লে তেওঁ কিবা এটা পালেহেঁতেন প্লাষ্টিকৰ পৰা কি বস্তু পাব আৰু মই কৰিমেই এইটো লাহে লাহে কৰিম চৰকাৰে দিয়ক বা নিদিয়ক বা কোনোবা সহায় দিয়ক বা নিদিয়ক আজি এটা কালি এটা পৰহি এটা মই এটা কৰিমেই মই জীৱন থকালৈকে দাদা নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে এনে ভালে আছে মানে এই যিখন আপুনি অৰ্কিডৰ মানে এখন বাগান মানে গঢ়ি তুলিছে এই কথাটো আপোনাৰ মনলৈ প্ৰথম কেনেকৈ আহিলে আহিল মানে আমিতো জংঘল চাৰিওফালে আমাৰ চব জংঘল আছিল না জংঘলত বহুত এনেকুৱা অৰ্কিডৰ ফুল আছিল তেতিয়া আৰু এতিয়াতো লাহে 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 গছ বনবোৰ চব নোহোৱা হ'ল চব কাটি পেলাইছে মানুহে সেইকাৰণে এতিয়া গছবিলাক পৰিয়া থাকে এইবিলাকৰ পৰা আমি লাহে 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 এইবিলাক উঠাই আনিছে মানে হেৰাই যোৱা সম্ভাৱনা হেৰাইছে কি প্ৰায় তেতিয়া মানে এতিয়া লগাই দিছে এইটো কামটো কিমান বছৰ বয়স আপুনি লাগিছে মই 93 পৰা আৰম্ভ কৰিছোঁ 93 এতিয়া ধৰক 93 পৰা 2025 চনলৈকে 25 চন পাইছেহি ন তাৰপিছতে আপোনাৰ এইটো হবি আছিলে নে আপোনাৰ কি আছিলে কথাটো মানে কওকচোন অকণমান আগতে মোৰ হবিয়ে আছিল হয় হবি মানে আৰু ৰক্ষণাবেক্ষণ তেনেকৈ কৰিব লাগিব আমাৰ জংঘলত নোহোৱা হ'ব মই আনি ৰাখিলে ভাল ৰাখিব পাৰিম এইবিলাক লৈ এইবিলাক কৰা হৈছিল ৰাতিপুৱা যেতিয়া আপুনি শুই উঠি এইফালে অকণমান ওলাই আহে মনটো কেনেকুৱা লাগে আপোনাৰ? মনটো ইমান ভাল লাগে আমাৰ যেনটো মোৰতো এতিয়া বেমাৰী নাই বুলি ভাবিম বেমাৰী নাই যেন লাগে তেনেকৈ লাগে পিছত কি হয় নাজানো মানে ইয়াৰ সুগন্ধবিলাক বেলেগ ধৰণৰ বেলেগ বেলেগ সুগন্ধ ওলাই আহে না অৰ্কিডটো এটা নহয় বহুত প্ৰজাতিৰ অৰ্কিড এতিয়া ধৰ এইবিলাক ফুলিছে ইয়াৰ পিছত এইবিলাক ফুলিব আছে ইয়াৰ পিছত কোনটো ফুলিব সেইটো ফুলিব মানে একদম বেলেগ ধৰণৰ অৰ্কিড ফুলিব বহুত জাতৰ আছে এটা 7টামান প্ৰজাতি আছে নে তাতে দৰ্শকসকলে আমাৰ আৰু চাওক এইবিলাক কেনেকৈ ইমান ধুনীয়া হৈ ফুলি আছে দাদা আপুনি মানে আপোনাৰ মানে জীৱিকা কি আছিলে জীৱিকাটো আমাৰ সৰুৰ পৰা খেতি আছিল অলপ ইমান মজবুত নহয় তাৰপিছত খেতি আছিল আৰু এই কামখিনিৰ লগতে আপোনাৰ মানে ঘৰখন চলাই নিয়াত কেনেকৈ বস্তুটো মানে হেণ্ডেল কৰে কষ্ট চলে তেনেকৈ বাগান আছে বাগানৰ পৰা অলপ আহে বছৰত আৰু এটা মোৰ মিছেছে কৰে এটা সৰু দোকান কৰে তাৰ মাজতে মানে এইখন জীয়াই ৰাখিছে নহয় জানো এই মানে অৰ্কিডখিনি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে মোৰো মনত অলপ বেয়া লাগিছিল আৰু এনেকৈ কৈ থাকিলে মোৰ লগত কাজিয়া হ'ব নাগে গাঁৱৰ মানুহবিলাক পাছত মই এওঁলোকো বুজাই দিম মই চাওঁ মইতো যিবিলাক গছ কাটিছে এইবিলাকৰ পৰাহে মানিছে ডাইনিক কি বস্তু ওজা কি বস্তু মই একোৱেই নাজানো কিন্তু আনিছে ৰাখিছে যেতিয়া আপোনালোকে ফুলবিলাক হ'লেহে গম পাব এতিয়া এই যে দেখা পাইছে তেওঁলোকৰ হেৰি কেনেকুৱা ৰিয়েকশ্যন কেনেকুৱা এতিয়া তেওঁলোকেতো বহুত চাপৰ্ট কৰে আহে চাই থাকিব লাগে আমাৰ গাঁৱত যে এনেকুৱা হৈছে আচৰিত পায় বছৰে বছৰে গাঁৱৰ মানুহবিলাক নাজানে এতিয়া হঠাৎ যদি কোনোবা টিভিত দেখা পায় বা কোনোবা দেখা পায় আচৰিত পায় আমাৰ গাঁও যে এনেকুৱা আছে আৰু এতিয়া লাহে লাহে হ'ল আমাৰ ডিষ্ট্ৰিক্ট অফিচ কোনোবা যে বিটিআৰৰ মানুহবিলাক আচৰিত ভাবে আমাৰ বিটিআৰৰ যে এনেকুৱা বস্তু আছে এইবিলাক আচৰিত পায় এইটো মানে ব্যৱসায় হিচাপে আপোনাৰ কিবা মানে তেনেকুৱা কিবা হয় নেকি মানে ব্যৱসায় হিচাপে এইটো কিবা পৰিষ্কাৰ বস্তু এটা ব্যৱসায় হিচাপত নহয় কিন্তু লাহে লাহে অৰ্কিডটো আছে বহুত ধৰণৰ আছে এই যে হাইব্ৰিডবিলাক মই কৰিম যিবিলাক মানে কৰি ৰাখিম দেখাৰ কাৰণে চোৱাৰ কাৰণে হাইব্ৰিডবিলাক কৰিম আমি হাইব্ৰিড জাতো আছে বহুত আছে এটা বেছি আছে তাতো আছে পলিহাছটো খুব ধুনীয়াকৈ সজাইছে এনেকৈ যে সজাবলৈ কথাবিলাক আইডিয়াবিলাক কেনেকৈ আহিছে মই মোবাইলত চালোঁ ইউটিউবত চালোঁ মই নিজে এইবিলাক মিস্ত্ৰী লগাই বনাই দিছে তেওঁলোকে বনাইছে আপুনি হাইব্ৰিড বুলি কৈছিলে এইখিনি হাইব্ৰিড আছিলে ন সোণীয়া এইবিলাক মানে আপুনি যদি কোনো ইণ্টাৰেষ্টেড মানে হেৰি মানে ব্যক্তিয়ে যদি ল'ব বিচাৰে আপোনালোক ল'ব পাৰিব নহয় জানো ল'ব ধুনীয়া ফুল ফুলটো কেনেকুৱা ধৰণৰ ইয়াত আছে নেকি আছে এইটাত এটা আছে আৰু সোণীয়া বুলি কয় সোণীয়া হয় আমি চাবলৈ যত্ন কৰিম তাতো আছে এইটো ফুলিছে এটা হালধীয়া কি কালাৰ মানে এনেকৈ বান্ধিলে হয় এইটো হৈছে মানে আমি যিটো দেখিছোঁ যে সেইটো মানে মানে কালাৰটো বেলেগ বেলেগ হয় কোনো মানে এনেকৈ যি ফুল ভাল পায় বা অৰ্কিড ভাল পায় তেওঁলোকে এনেকৈ ঘৰত ৰাখিবৰ কাৰণে আপোনাৰ পৰা ল'ব পাৰে নহয় জানো ল'ব পাৰে আৰামছে আপোনাৰ যোগাযোগ নম্বৰ আছে আছে নিশ্চয় মই স্ক্ৰীণত লগাই দিম মই স্ক্ৰীণত আপোনাৰ নাম্বাৰ লগাই দিম কোনো মানে আগ্ৰহী ব্যক্তিয়ে যদি যোগাযোগ কৰিব পাৰিব নহয় জানো বা আপোনাৰ অৰ্কিডৰ বিষয়ে জানিব পাৰিব দাদা
এইবিলাক হৈছে হাইব্ৰিড নহয় জানো এইটো হাইব্ৰিড নহয় দেই এইটো হাইব্ৰিড নহয় এইবিলাক হাইব্ৰিড হয় হয় এইটো হাইব্ৰিড এইটো কি ফুল ডেন্ড্ৰবিয়াম পাৰমাৰী বুলি কয় হয় এইটো বনৰীয়া নে আমাৰ অসমৰ নে বনৰীয়া আমাৰ অসমৰে হয় অসমৰে ইমান ধুনীয়া দেখিছে আপোনাক দৰ্শকসকলে চাওক আৰু আমি ইয়াতে খুব ধুনীয়া দেখিছিলোঁ এই শিপাখিনিৰ সৈতে যিটো গছ আছে আমাৰ দৰ্শকসকলে চাব পাৰে এইবিলাক হাইব্ৰিড এইটো মানে ইনডোৰ নেকি এইটো ঘৰৰ ভিতৰত ৰাখিব পাৰি নেকি বেছি ভিতৰত হ'লে বেয়া হ'ব খোলা হ'ব লাগিব বায়ু বতাহ পাব লাগিব তেতিয়াহ'লে ভাল হ'ব গছত দিলে হ'ব নহয় এইটো গছত দিলে হয় গছত দিলে মানে এনেকৈ দিলে নহ'ব আৰু ন হ'ব গছত দিলেও হ'ব গছত এনেকৈ যদি বান্ধি ৰাখে ইমান ধুনীয়া ফুল ভাল হ'ব এইটোতো মানে একো বস্তু নাই অথচ এইটো হাৱা খাই ডাঙৰ হৈছে নেকি ডাঙৰ হয় তেনেকৈ হাৱাটো মানে হাৱা দিয়ে চাব পাৰে আমাৰ দৰ্শকসকলে ইয়াত মানে মাটি নাই এইটো প্লাষ্টিক যদি কাঠৰ পৰা হোৱা হ'লে তেওঁ কিবা এটা পালেহেঁতেন প্লাষ্টিকৰ পৰা কি বস্তু পাব অথচ সেই তাত এটা ফুল আছে চাব পাৰিব তেনেকৈ এইটো কিন্তু মকৰা এইটো হৈছে ভেণ্ডা হয় হয় তো একেই বস্তু এটা ফুল আছে হয় নিশ্চয় আমি ব'লক আমি সেইটো আমাৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰোঁ মানে অৰ্কিড বনাৰ কাৰণে বহুত কি আছে এদিনতে দেখুৱাব দাদা এইযোৰ বা কি ফুল বৰ ধুনীয়া লাগিছে হালধীয়া হৈ আছে ফুলি আছে ফটো মনত নাই ন নামটো চব ইমান ধুনীয়া ভাল লাগিছে ন আৰু আপুনি কি মানে আৰু এজোপা কিবা আছে মকৰা বুলি কয় ভেণ্ডা হ'লে বেছি ধুনীয়া মকৰাও ধুনীয়া বহুত ধুনীয়া লাষ্টিং কৰে 3 মাহমান থাকে এবাৰ ফুলিলে 3 মাহ থাকে দাদা আপোনাৰ মানে কামবিলাক আগবঢ়াই নিবলৈ ৰাইজৰ যি বিভাগ আছে তেওঁলোকৰ পৰা ছাপৰ্ট বা সমৰ্থন সহায় পায় নেকি কেতিয়াবা ছাপৰ্ট পায় নোপোৱা নহয় তেওঁলোকে আহে চাই হয় আৰু বিলাক কোটাত তেনেকৈ কি কৰে আৰু দুইটা অৰ্কিড আপোনাক দি যায় মানে নেকি তেনেকুৱাতো অৰ্কিড দিয়া নাযায় তেনেকুৱা যদি অফিচত আহে তেওঁলোকে দিয়ে মই যেতিয়া অৰ্কিড কৰিছে প্ৰথম তেওঁলোকে অৰ্কিডৰ বিষয়ে একোৱে নাজানে মই ডাইৰেক্ট ক'ম যেতিয়া মই এগ্ৰিকালচাৰত গৈছিল তেওঁলোকে কৈছিল অৰ্কিড আমাৰ ইয়াত নকৰে এগ্ৰিকালচাৰত তাৰপিছত মই কি কৰিল কেবিকেট গ'ল কেবিকেবিলাকেও চিন্তা কৰিল কি অৰ্কিড তাৰপিছত গম পাইছে অৰ্কিড এনেকুৱা বস্তু কিন্তু আমাৰ ইয়াত নকৰে বুলি কয় তেওঁলোকে তাৰপিছত লাহে লাহে মই তেওঁলোকে আহিল মোৰ তাত চাবৰ কাৰণে তেতিয়াহে লাহে লাহে তেওঁলোকে অৰ্কিডৰ বিষয়ে ভালকৈ জানে জানাৰ পিছত এতিয়া মই ভাবোঁ এতিয়া অফিচতো অৰ্কিড দিয়া হ'ল অফিচৰ পৰাও আমাক অৰ্কিড দিয়া হ'ল এতিয়া মানে মানে যিখিনি হাইব্ৰিড দেখিছোঁ সেইখিনি অফিচৰ পৰা আমি যিখিনি হাইব্ৰিড দেখিছিলোঁ এইবিলাক চব অফিচৰ পৰা দিয়া এইটো আছে নহয় জানো চাওক আমাৰ দৰ্শকে চাব পাৰে এইটো মানে আপোনাৰ হেৰি কোনো গছ নালাগে ন এইটো ডাঙৰ হ'ব মানে এনেকৈ প্লাষ্টিকত মানে বান্ধি থ'লে যদি দিয়ে হয় ধুনীয়া হয় ইয়াৰ নামটো কি ক'লে এইটো মকৰা ইয়াৰ নামটো মকৰা সেই মানে এই ওলমি থকাৰ কাৰণে সম্ভৱ মকৰা ৰাখিছে নহয় জানো কি ৰাখিছে নাজানো এইবিলাক হৈছে ভেণ্ডা ধুনীয়া হ'ব এইবিলাক মানে হেৰি নালাগে ন কোনো মানে আপোনাৰ শিপা মানে কাঠ বা মাটি নালাগে নহয় জানো মানে হাৱাতে হৈ যাব এইবিলাক হাৱাত থোৱা ঠিক আছে আমি আৰু দুজন কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ প্ৰায় মই পুনৰ কৈছোঁ প্ৰায় 3.5মান প্ৰজাতি আছে তাৰ ভিতৰত মানে আপোনাৰ ভাল লগা মানে ফুলৰ কোনটো ভাল লাগে নে প্ৰতিজোপা গছে ভাল লাগে মই ভাল লগা মানে যেতিয়া ফুল আহে তেতিয়া প্ৰতিজোপা ফুলকে মই ভাল পাওঁ মানে যেতিয়া ফুল আহে তেতিয়া মনটো আকৃষ্ট কৰি ৰাখে যেতিয়া ফুল নহয় তেতিয়া অলপ কি লাগে মানে অলপ উকা হৈ থাকে যেতিয়া আমি সাৰ পানী দি ৰাখে এতিয়া আমি দেখিছোঁ এইজোপা নামটো কি ইয়াৰ ডেন্ড্ৰবিয়াম পাৰমাৰী বুলি কয় ইমান ধুনীয়া হয় এইটোতো মানে হেৰি এনেকুৱা সাধাৰণ কাঠতে এনেকৈ কাঠত লগাই দিছে ওলমাই দিব পাৰিব ন মানে কোনো মানে আগ্ৰহী হেৰিয়ে তেনেকৈ কাঠৰ টুকুৰাত লগাই দিব পাৰে তেনেকৈ ৰাখিলে হ'ব ঠিক তেনেকৈ এইটো দেখিছে মনে ৰাখিছে মই তেনেকৈ ৰাখিব পাৰে তেনেকৈ হ'ব এইটো আমাৰ দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলে এটা হেলমেটতে এজোপা মানে অৰ্কিড লগাই দিছে তেখেতে এইখিনি চাব পাৰে দাদা আপোনাৰ তেনেকৈ ৰাখিব পাৰে বা তেনেকৈ ইমান ধুনীয়া হয় দাদা এই আপোনাৰ যিখন বাগিচা এইখন মানে যি অৰ্কিডৰ যিখন বাগিচা এইখনক লৈ আপোনাৰ মানে ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ আছে বৰ্তমান যি পৰ্যায় পাইছে তাৰ পাছত পৰিকল্পনা মানে এনেকুৱা আছে আৰু অসমত যিমান কপৌ আছে এটা ভালকৈ ৰাখিম আৰু বাহিৰৰ পৰা যিমান থাইলেণ্ড টাইৱান নিউজিলেণ্ড বহিৰ দেশৰ পৰা মই আনিম এইবিলাক চব ৰাখিম সজাই ৰাখিম তন্নভাৱে এনেকুৱা পৰিকল্পনা আছে মোৰ আৰু মই কৰিমেই সেইটো লাহে লাহেকৈ কৰিম চৰকাৰে দিয়ক বা নিদিয়ক বা কোনোবা সহায় দিয়ক বা নিদিয়ক আজি এটা কালি এটা পৰহি এটা মই এতিয়া কৰিমেই মই জীৱন থকালৈকে হয়
নিশ্চয় দাদা আপোনাৰ যি মানে সপোন আছে বা আপুনি যি কৰিম বুলি ভাবিছে অনাগত সেয়া হৈ থাকক তাৰে কামনা কৰিছোঁ দাদা ধন্যবাদ